ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 12ৰ ইকনমিক্স সাবজেক্টৰ চেপ্টাৰ 3 চেপ্টাৰটোৰ নাম হ'ব লাগিছে মুদ্ৰা আৰু বেংক ব্যৱস্থা গতিকে মুদ্ৰা আৰু বেংক ব্যৱস্থা চেপ্টাৰটোৰ যেইকেইটা কোৱেশ্চন আনসাৰ বাকি আছিল সেইকেইটা আজি এই ভিডিঅ'ত আলোচনা কৰা হ'ব এই ভিডিঅ'টো কিন্তু অলপমান দীঘল হ'ব গতিকে যদি ধৈৰ্য নাই এই ভিডিঅ'টো দেখাৰ দৰকাৰ নাই আৰু ইকনমিক্সৰ ভিডিঅ'বোৰ একেবাৰে মানে দীঘল হ'বই তাৰ কাৰণ বুজুৱাতে অলপ টাইম লাগে ঠিক আছে তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো এই ভিডিঅ'টো কিন্তু পাৰ্ট 2 হয় আৰু পাৰ্ট 1 টো যদি কোনোবাই দেখা নাই তেন্তে আমাৰ প্লেলিষ্টত গৈ দেখি লবা তোমালোক একেবাৰে পয়েন্টত আলোচনা কৰো ঠিক আছে তো 16 নম্বৰ কোৱেশ্চনত কি আছে বিনিময় প্ৰথাত থকা অসুবিধাসমূহ কি কি এই কোৱেশ্চনটোৰ অৰ এনেকৈ হ'ব বিনিময় প্ৰথাত চাৰিটা অসুবিধা তলত উল্লেখ কৰা গতিকে এনসাৰ একেটাই হ'ব কিন্তু কোৱেশ্চন হয়তো বেলেগ টাইপৰ হ'ব পাৰে তোমালোকে কেৱল মাত্ৰ দেখিবা যে কোৱেশ্চনৰ মিল আছে নে নাই কোৱেশ্চনৰ এটা যদি মিল পোৱা তেন্তে সেই একে উত্তৰ লিখি দিবা মাৰ্ক পাই যাবা নাই মামাতকৈ কানা মামা বহুত ভাল ঠিক আছে তো এনসাৰত এনেকৈ লিখিবা বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা তলত উল্লেখ কৰা হ'ল অভাৱৰ সামৰ্থ্যহীনতা হিসাব নিকাচৰ উমৈতে এককৰ অভাৱ বিভাজনীয়তাৰ অভাৱ মূল্যৰ ভাণ্ডাৰৰ অভাৱ এই কোৱেশ্চনটোৰ মানে এইটো যে বিনিময় প্ৰথা যে আছিল সেই বিনিময় প্ৰথাৰ অসুবিধা কি কি আছিল আৰু কি কাৰণত বিনিময় প্ৰথা বাদ গৈ তাৰ পিছত আমাৰ কাগজী মুদ্ৰা আহিল কি কাৰণত ঠিক আছে এই কোৱেশ্চনটোৰ মিনিং এইটোৱে তোমালোকৰ টিচাৰে যদি এই কোৱেশ্চনটো দিয়ে এনেকৈয়ে বুজাইব ঠিক আছে তাৰ পিছত 17 নম্বৰটো কি আছে আধুনিক অৰ্থব্যৱস্থাত মুদ্ৰাৰ ভূমিকা আলোচনা কৰা আধুনিক অৰ্থব্যৱস্থাত মুদ্ৰাৰ ভূমিকা কি আছিল ব্যাখ্যা কৰা তাৰ মানে কি কৈছে যে বৰ্তমান যুগত মুদ্ৰাৰ ব্যৱহাৰ কেনেকৈ হৈ আছে বা মুদ্ৰা যে কাৰ্যবোৰ কৰি আছে সেই কাৰ্যবোৰ কেনেকুৱা সেই কথা ইয়াতে কৈছে ঠিক আছে তো উত্তৰ কি হ'ব মুদ্ৰা আমাৰ মাজত অহাৰ পিছৰ পৰাই আমাৰ মাজৰ পৰা বিনিময় প্ৰথা নাইকিয়া কৰিলে এটো আমালোক জানো 16 নম্বৰ কোৱেশ্চনত অলৰেডি পঢ়িলো আমালোকে তো মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গুণটো হ'ল বিভাজনীয়তা সেয়ে মুদ্ৰাক হিসাব নিকাচৰ উমৈতে একক বুলি কোৱা হয় বিভাজনীয়তা মানে কি আনৰ মাজত ভাগ হৈ যোৱা ধৰা মোৰ পৰা আনজন তোমালৈ তোমাৰ পৰা আনজনলৈ সেইটো কৈছে বিভাজনীয়তা তাৰ পিছত কি কৈছে বিনিময় প্ৰথাত হিসাব নিকাচৰ অভাৱ আছিল বিনিময় প্ৰথাত কিন্তু হিসাব নিকাচৰ অভাৱ আছিল বিনিময় প্ৰথাত সঞ্চয় কৰাটো অসুবিধাজনক আছিল কিন্তু মুদ্ৰা অহাৰ পিছত এই অসুবিধা নাইকিয়া কৰিলে সঞ্চয় কৰাটো কি অসুবিধাজনক আছিল মই পাৰ্ট 1 ত কিন্তু আলোচনা কৰিছো গতিকে সেই কথাখিনি ইয়াত আলোচনা নকৰো তাৰ পিছত পুঁজিবাদ অৰ্থব্যৱস্থা আৰু মুক্ত অৰ্থব্যৱস্থাত মুদ্ৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ইয়াৰ উপৰিও বজাৰত মুদ্ৰাই গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰে বজাৰৰ মূল বৈশিষ্ট্য হল দৰ ব্যৱস্থা ই মুদ্ৰাৰ জৰিয়তে কাৰ্যকাৰী হয় সকলোবোৰ সামগ্ৰীৰ দাম উৎপাদিত দ্ৰব্য সামগ্ৰীৰ আয় মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় ইয়াৰ উপৰিও মুদ্ৰাক আমি ভৱিষ্যতৰ বাবে জমা কৰি ৰাখিব পাৰি গতিকে ওপৰৰ আলোচনাৰ পৰা আমি ক'ব পাৰো যে আধুনিক অৰ্থব্যৱস্থাত মুদ্ৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে 18 নম্বৰ কি কৈছে ইয়াত 17 18 আৰু 19 নম্বৰ যিকেইটা এই তিনিটা যে কোৱেশ্চন আছে এই তিনিটা কোৱেশ্চনৰ ভিতৰত এটা তোমাৰ পৰীক্ষাত আহিবই গতিকে তিনিটা ভালকে পঢ়ি ৰাখা এটা তোমাৰ পৰীক্ষাত আহিবই লাগিব 100% গ্যাৰান্টি এটিয়ে মই দি দিম মুদ্ৰাৰ লেনদেনজনিত অভিপ্ৰায়টো ব্যাখ্যা কৰা সাধাৰণতে মানুহে তিনিটা অভিপ্ৰায়ৰ বাবে মুদ্ৰাৰ চাহিদা কৰে সেই তিনিটা অভিপ্ৰায় হ'ল লেনদেনমূলক অভিপ্ৰায় সতৰ্কতামূলক অভিপ্ৰায় কল্পনাপ্ৰসূত অভিপ্ৰায় এই তিনিটা অভিপ্ৰায়ৰ ভিতৰত চাৰিটা কোৱেশ্চন আছে 17 18 19 আৰু 20 ঠিক আছে এই তিনিটা অভিপ্ৰায়ৰ ভিতৰত লেনদেনমূলক অভিপ্ৰায় ভিত্তিমূলক মুদ্ৰাৰ সৃষ্টি হয় এই কাৰণে যে ব্যক্তি এগৰাকীৰ প্ৰতিদিনৰ এটা অংশ সামগ্ৰী ক্ৰয় কৰোঁতে ব্যয় কৰিবলগীয়া হয় কিন্তু সাধাৰণতে ব্যক্তি এগৰাকীয়ে প্ৰতিদিনে আয় অৰ্জন নকৰে উদাহৰণস্বৰূপে ব্যক্তি এগৰাকীয়ে মাহৰ অন্তত আয় উপাৰ্জন কৰে কিন্তু প্ৰতিদিনে সেই আয়ৰ এটা অংশ ব্যয় কৰে যদি ব্যক্তিগৰাকীয়ে আয় উপাৰ্জন কৰাৰ দিনাই সম্পূৰ্ণ আয় খৰচ কৰে তেন্তে পুনৰ 30 দিনৰ মূৰত আয় উপাৰ্জন নকৰালৈকে লেনদেন কাৰ্য সম্পাদন কৰাটো তেওঁৰ বাবে অসম্ভৱ নহলেও কঠিন হৈ পৰিব গতিকে কাৰণ প্ৰতিদিনৰ লেনদেনৰ বাবে তেওঁৰ হাতত নগদ ধন নাথাকিব এই কথাখিনিৰ যাৰা তোমালোকক এইটোৱে কোৱা হৈছে যে লেনদেন মানে কি মোৰ পৰা কিবা এটা কিনিব লাগিব বা তাৰ পৰা এটা কিবা কিনিব লাগিব বা তেওঁ বেচিব মই কিনিম সেইটোৱে কয় লেনদেন এতিয়া
লেনদেন যে আমালোক কৰিম, লেনদেন কিহৰ মাধ্যমত কৰিম, আমালোক টকাৰ মাধ্যমত কৰিম, আৰু টকাৰ মাধ্যমত কৰিবলৈ আমাৰ টকা উপাৰ্জন কৰিব লাগিব, সেই কথাটো ইয়াত কৈছে। এতিয়া মই ধৰা চাকৰি কৰি আছোঁ, চাকৰি কৰাৰ ক্ষেত্ৰত মই মাহৰ 1 তাৰিখে মই দৰমহা পাম। এতিয়া মাহৰ 1 তাৰিখে দৰমহা পোৱাৰ লগে লগে যদি মই 1 তাৰিখৰ দিনাই যদি মই সকলোবোৰ দৰমহাত যি টকা পাওঁ সেই টকা যদি মই খৰচ কৰোঁ, তেন্তে বাকী যি দিনকেইটা আছে, বাকী 30 দিন, বাকী তোমাৰ পিছৰ মাহত মই 1 তাৰিখে দৰমহা পাম। এই যে মই 30 দিন চলিম, এই 30 দিন মোৰ পক্ষে কিন্তু অসম্ভৱ নহ'লেও কঠিন হৈ পৰিব। এই এনচাৰটোত এইখিনিয়ে কথা কোৱা আছে, ঠিক আছে। গতিকে ব্যক্তিগৰাকীয়ে আয়ৰ এটা অংশ তেওঁৰ হাতত জমা কৰি ৰাখিব লাগিব, যাৰ জৰিয়তে তেওঁ প্ৰতিদিনে বা দৈনন্দিন লেনদেন কাৰ্য সম্পাদন কৰিব। এয়াই হ'ল লেনদেনৰ অভিপ্ৰায়ৰ ভিত্তিক মুদ্ৰাৰ চাহিদা। তাৰপিছত কি কৈছে, মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদাৰ ধাৰণাটো ব্যাখ্যা কৰা, মুদ্ৰাৰ অনুমানজনিত বা লাভজনিত অভিপ্ৰায়টো ব্যাখ্যা কৰা। সাধাৰণতে মানুহে 3টা অভিপ্ৰায়ৰ বাবে মুদ্ৰাৰ চাহিদা কৰে, এইটো কিন্তু কমন তোমাৰ লিখিবই লাগিব। তাৰপিছত এইখিনি মই তোমালোকক নকওঁ, তোমালোকে জানা। যদি তোমালোকক কোৱেশ্চন কৰিব পাৰে যে মুদ্ৰাৰ চাহিদা কেইটা, তোমালোকে ক'বা যে মুদ্ৰাৰ চাহিদা 3টা, লেনদেনমূলক অভিপ্ৰায়ক চাহিদা বুলিও কোৱা হয়। মুদ্ৰাৰ অনুমানজনিত বা লাভজনিত অভিপ্ৰায়টোৰ তলত আলোচনা কৰা হ'ল। অৰ্থনীতিবিদ J.M. কেইন্সে মুদ্ৰাৰ চাহিদাত কল্পনাপ্ৰসূত অভিপ্ৰায়টো সংযোজন ঘটাইছে। কেইন্সৰ মতে চলিত সুদৰ হাৰ আৰু ভৱিষ্যতৰ প্ৰত্যাশিত সুদৰ হাৰৰ সম্পৰ্ক নিৰ্ধাৰণ কৰি দিব যে ব্যক্তি এগৰাকীয়ে মূল্যৰ ভাণ্ডাৰৰ হিচাপে কিমান পৰিমাণৰ মুদ্ৰা আৰু কিমান পৰিমাণৰ ঋণপত্ৰ নিজৰ লগত ৰাখিব। সুদৰ হাৰ যিমানেই নিম্নগামী হ'ব, সিমানেই ব্যক্তিগৰাকীয়ে নিজৰ লগত অধিক পৰিমাণৰ মুদ্ৰা জমা কৰি ৰাখিব বিচাৰিব। ইয়াৰ বিপৰীতে ভৱিষ্যত সুদৰ হাৰ বৃদ্ধি হ'লে ব্যক্তিগৰাকীৰ তাৰল্য পছন্দ কমি যাব আৰু নিজৰ লগত জমা কৰি ৰখা মুদ্ৰাৰ পৰিমাণো কমি যাব। ইয়াত কি কৈছে, কথাটো এইটোৱে, এতিয়া ধৰা মানে যিবোৰ মহাজন আছে, এতিয়া ধৰা সুদৰ হাৰ বজাৰত কম, সুদৰ হাৰ যদি কম আছে, তেন্তে মই কিয় মোৰ টকা সুদৰ হাৰত খটাম? মই তেতিয়া মোৰ লগত যিমানবোৰ টকা থাকিব আৰু মই যিমান পাৰোঁ টকা সংগ্ৰহ কৰি মোৰ লগত ৰাখিম। যেতিয়া মই দেখিম যে বজাৰত সুদৰ হাৰ বেছি, তেতিয়া মই মোৰ টকাবোৰ বজাৰত খটাম বা মোৰ পকেটত তেতিয়া মই টকা নাৰাখিম। কথাটো এতিয়া, যেতিয়া বজাৰত 20% সুদ থাকিব, তেতিয়া মই ঋণ দিবলৈ নিবিচাৰিম। যেতিয়া বজাৰত 29 বা 20%ৰ বেছি আহিব, তেতিয়া মই বজাৰত মোৰ টকাখিনি মই ইনভেষ্ট কৰিম, ঠিক আছে। কথাখিনি কিন্তু এইটোৱে। তো তোমালোকে যদি এই কথাখিনি বুজা, তেন্তে নিশ্চয় বনাই লিখিবই পাৰিবা। যদি নুবুজা, তেন্তে এইটো মুখস্থ কৰিলে হৈ গ'ল। আৰু এইবোৰ মুখস্থ কৰা ইমান টান কথা নহয়। ইয়াত এটা পিকচাৰ আছিল, এই পিকচাৰটো ইয়াত ছাপোৰ্ট নকৰিব, সেইকাৰণে মই দিয়া নাই। গতিকে এইখিনি তোমালোকে পঢ়ি ল'বা। তাৰপিছত কি কৈছে, বেংক হাৰ কাক বোলে, বেংক হাৰ নহয়, বেংক কাক বোলে। ইয়াত যে মই কেইটামান কুৱেশ্যনৰ কথা ক'লোঁ, তিনিটা কৈছোঁ, 18, 19 আৰু 20 কৈছোঁ। 20 নালাগে, তোমালোকে 20 লৈকে চাবা। এই 3টা কুৱেশ্যন তোমালোকৰ আহিবই, যেনে হওক তেনে হওক। মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদা আৰু চাহিদা তোমালোকৰ আহিব। তোমালোকৰ যি ভৱিষ্যত কল্পনাপ্ৰসূত চাহিদা আছে বা সতৰ্কতামূলক চাহিদা আছে, এই সতৰ্কতামূলক চাহিদা নাহে, লেনদেনমূলক আৰু কল্পনাপ্ৰসূত এই দুটাৰ ভিতৰত যিকোনো এটা আহিব। সতৰ্কতামূলক তোমালোকক মই অলপমান বুজাই দি আছোঁ। সতৰ্কতামূলক এইটোৱে যে বেমাৰ আজাৰৰ কাৰণে যিটো জমা কৰি ৰখা হয় বা সঞ্চয় কৰি ৰখা হয়, যে মোৰ যদি কিবা বিপদ হয়, মই এই টকাৰে মই উদ্ধাৰ হ'ম, সেইটো কৈছে সতৰ্কতামূলক, ঠিক আছে। তাৰপিছত তোমাৰ 20 নম্বৰ কি আছে, বেংক কাক বোলে বা বেংক বুলিলে কি বুজা? যি বিত্তীয় অনুষ্ঠান বা প্ৰতিষ্ঠানত আমি টকা সঞ্চয় কৰি থ'ব পাৰোঁ সুৰক্ষিতভাৱে আৰু প্ৰয়োজন সাপেক্ষে টকা ঋণ হিচাপে ল'ব পাৰোঁ। ইয়াৰ উপৰিও বেংকত আমি আমাৰ মূল্যৱান নথি পত্ৰ, অলংকাৰ আদি জমা কৰি ৰাখিব পাৰোঁ। তাৰপিছত 21 নম্বৰত কি কৈছে, বেংকসমূহৰ ভাগ কেইটা আৰু কি কি? সাধাৰণতে বেংকসমূহক দুটা ভাগত বিভক্ত কৰা হয়। তাৰে এটা হ'ল কেন্দ্ৰীয় বেংক আৰু আনটো হ'ল বাণিজ্যিক বেংক। তাৰপিছত কি হৈছে, ভাৰতবৰ্ষত কেন্দ্ৰীয় বেংক কিমান চনত স্থাপন কৰা হৈছিল? এই কুৱেশ্যনটো তোমালোকে ক্লাছ 10তো পাইছা। এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয় তোমাৰ 1 মাৰ্কৰ কাৰণে। 1935 চনত
কেন্দ্ৰীয় বেংকৰ নাম কি তোমালোকে হয়তো জানা যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াটো হৈছে তোমালোকৰ কেন্দ্ৰীয় বেংক। তোমালোকৰ কোৱেশ্চন হ'ব কি ডাকঘৰক বেংক বুলি ক'ব পাৰিনে? যদি নোৱাৰি তেন্তে কিয়? ইয়াত কিন্তু অলৰেডি এক মাৰ্কি এই কোৱেশ্চনটো এইটো যদি নোৱাৰি তেন্তে কিয়? তথাপিও কিন্তু এক মাৰ্কি হ'লেও তোমালোকে এই কোৱেশ্চনটোত এনচাৰ কৰিব পাৰিবা। তাৰ কাৰণ কি ডাকঘৰক বেংক বুলি ক'ব পাৰিনে ইয়াত এক মাৰ্ক থাকিব। যদি নোৱাৰি কৈয়ে দিছে যে নোৱাৰি, গতিকে এনচাৰটো এনেকৈ লিখিবা ডাকঘৰক আমি বেংক বুলি ক'ব নোৱাৰোঁ, কাৰণ ডাকঘৰত আমি টকা কেৱল জমা কৰি থ'ব পাৰোঁ, কিন্তু প্ৰয়োজন সাপেক্ষে টকা ঋণ হিচাপে সংগ্ৰহ কৰিব নোৱাৰোঁ, সেইকাৰণে ডাকঘৰ বেংক নহয়। তাৰপিছত কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ ব্যাখ্যা কৰা, কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা। এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়। তোমালোকৰ কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংকৰ কাৰ্যাৱলীসমূহৰ ভিতৰত যিকোনো এটা আহিবই। কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ তলত আলোচনা কৰা হ'ল। নোট ছপা কৰা। ৰিজাৰ্ভ বেংকৰ প্ৰথম কামটোৱে হ'ল নোট ছপা কৰা। নোট ছপা কৰা ৰিজাৰ্ভ বেংকৰ এক গুৰুত্বপূৰ্ণ কাৰ্য। নোট ছপা কৰাৰ ক্ষমতা কেৱল ৰিজাৰ্ভ বেংকৰহে আছে। সকলো বেংকৰ মুৰব্বী, সকলো বাণিজ্যিক বেংক নিজৰ জমা ধনৰ এটা অনুপাত ৰিজাৰ্ভ বেংকত জমা থয়, সেয়েহে ৰিজাৰ্ভ বেংকক সকলো বেংকৰ মুৰব্বী বোলা হয়। চৰকাৰৰ বেংক, ৰিজাৰ্ভ বেংকক চৰকাৰৰ বেংক বুলিও কোৱা হয়, কাৰণ চৰকাৰে যদি কোনো বিত্তীয় সংকটৰ সন্মুখীন হয় তেন্তে কেন্দ্ৰীয় বেংকৰ পৰা টকা ঋণ হিচাপে ল'ব পাৰে, সেয়েহে ৰিজাৰ্ভ বেংকক চৰকাৰৰ বেংক বোলা হয়। তাৰপিছত 4 নম্বৰটো কি আছে ঋণ নিয়ন্ত্ৰণ। বাণিজ্যিক বেংকবোৰে জনসাধাৰণক প্ৰদান কৰা প্ৰতিটো ঋণে ৰিজাৰ্ভ বেংকে নিয়ন্ত্ৰণ কৰে, অৰ্থাৎ ৰিজাৰ্ভ বেংকৰ হাতত ঋণ নিয়ন্ত্ৰণৰ ক্ষমতা থাকে। গতিকে ওপৰৰ আলোচনাৰ পৰা আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ অৰ্থনীতিত ৰিজাৰ্ভ বেংকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰপিছত কি আছে 25 নম্বৰ তোমালোকৰ বাণিজ্যিক বেংকৰ কাৰ্যাৱলী। বাণিজ্যিক বেংকৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা। 1 নম্বৰ কি আছে সঞ্চয় সংগ্ৰহ। বাণিজ্যিক বেংকৰ প্ৰথম কামটো হ'ল জনসাধাৰণৰ পৰা সঞ্চয় কৰা। সাধাৰণতে বাণিজ্যিক বেংকে 3 প্ৰকাৰৰ আমানত সঞ্চয় কৰে: চলিত আমানত, স্থিৰ আমানত আৰু সঞ্চয় আমানত। 2 নম্বৰটো কি আছে ঋণৰ যোগান। বাণিজ্যিক বেংকে নিৰ্দিষ্ট সুদৰ হাৰত নিৰ্দিষ্ট সময়ৰ বাবে ব্যক্তি, উদ্যোগ প্ৰতিষ্ঠান বা অনুষ্ঠানক ঋণ আগবঢ়ায়। ঋণ আগবঢ়োৱাৰ ক্ষেত্ৰত বেংকে জনসাধাৰণৰ অলংকাৰ আৰু মূল্যৱান নথিপত্ৰ বন্ধক হিচাপে ৰাখে। এক কথাত জনসাধাৰণক ঋণৰ যোগান ধৰাটো বাণিজ্যিক বেংকৰ এক প্ৰকাৰৰ ব্যৱসায় বুলি ক'ব পাৰি। তাৰপিছত 3 নম্বৰ কি কৈছে ঋণগত মুদ্ৰাৰ সৃষ্টি। সঞ্চয়কাৰীৰ প্ৰাথমিক আমানতৰ ওপৰত ভিত্তি কৰি বাণিজ্যিক বেংকৰ এই ঋণ প্ৰদান কৰা প্ৰতিক্ৰিয়াটোক ঋণগত মুদ্ৰা সৃষ্টি বুলি কোৱা হয়। অন্যান্য কাৰ্য, বাণিজ্যিক বেংকে গ্ৰাহকক সেৱামূলক আৰু দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বিভিন্ন কাৰ্য সম্পাদন কৰে। ইয়াৰ উপৰিও আমানতকাৰীৰ মূল্যৱান অলংকাৰ, সা-সম্পত্তিৰ নথিপত্ৰ সুৰক্ষিতভাৱে জমা কৰি ৰাখে। 26 নম্বৰত কি কৈছে তোমালোকৰ সময় আমানত আৰু চাহিদা। এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকক যি দুটাৰ কথা ক'লোঁ যে বাণিজ্যিক বেংক আৰু কেন্দ্ৰীয় বেংক, এই বাণিজ্যিক বেংক আৰু কেন্দ্ৰীয় বেংকৰ তোমালোকৰ যি কোৱেশ্চন দুটা আছে এই কোৱেশ্চন দুটাৰ ভিতৰত কিন্তু এটা হ'লেও আহিব। তোমাৰ প্ৰি ফাইনেল হওক আৰু তোমাৰ ফাইনেল পৰীক্ষা হওক আহিব হ'লে লাগিবই, ঠিক আছে। সময় আমানত আৰু চাহিদা আমানতৰ পাৰ্থক্য চাইছে, তোমালোকে এনেকৈ লিখিবা সময় আমানতৰ এটা নিৰ্দিষ্ট সময়সীমা থাকে, অৰ্থাৎ নিৰ্দিষ্ট সময়ৰ বাবে জমা কৰা এটা আমানত মানে ফিক্সড ডিপ'জিট। আনহাতে চাহিদা আমানতৰ কোনো নিৰ্দিষ্ট সময়সীমা নাথাকে, অৰ্থাৎ চাহিদা আমানতত নিৰ্দিষ্ট সময়ৰ বাবে জমা থকা আমানত নহয়। সময় আমানতৰ জমাকাৰীয়ে নিজৰ জমা কৰা টকা যিকোনো সময়ত উলিয়াব নোৱাৰে। আনহাতে চাহিদা আমানতত জমাকাৰীয়ে নিজৰ জমা কৰা যিকোনো সময়ত উলিয়াব পাৰে। ইয়াত টকা হ'ব লাগিছিল, টকা মই দিয়াই নাই মানে লিখাই নাই, তোমালোকে লিখিবা, ঠিক আছে। 27 নম্বৰ কি কৈছে ৰিজাৰ্ভ বেংকে কিয় বাণিজ্যিক বেংকৰ অভাৱ বা আৰ্থিক সমস্যা পূৰণ কৰাৰ বাবে ঋণ আগবঢ়ায়। মুদ্ৰা আৰু বেংক ব্যৱস্থাত যিকেইটা 6 মাৰ্কি কোৱেশ্চন দিয়া আছে সেই সকলোবোৰ ভালকৈ পঢ়িবা, কাৰণ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পৰা তোমাৰ ভালে মাৰ্কে আহিব। কিন্তু অৰবিলাক তোমালোকে দেখি ল'বা, ভিডিঅ'টো যিহেতু দীঘলৈ আছে সেইকাৰণে মই এনচাৰবিলাক কৈ দি আছোঁ। বাণিজ্যিক বেংকক শেষ মুহূৰ্তৰ ঋণ আগবঢ়োৱা বেংকটো হ'ল ভাৰতীয় কেন্দ্ৰীয় বেংক, অৰ্থাৎ ৰিজাৰ্ভ বেংক। বাণিজ্যিক বেংকসমূহে যেতিয়া বিপদৰ সন্মুখীন হয় তেতিয়া বাণিজ্যিক বেংকবোৰে কেন্দ্ৰীয় বেংকৰ ওচৰত সাহায্যৰ বাবে আবেদন কৰে। বাণিজ্যিক বেংকবোৰৰ যদি উপযুক্ত ধনৰ নাটনি হয় তেনেহ'লে কেন্দ্ৰীয় বেংকৰ ওচৰত যায়।
বাণিজ্যিক বেংক যদি বিত্তীয় সংকটৰ সন্মুখীন হৈ উদ্ধাৰ কোনো পথ বিচাৰি নাপায় তেনেহ'লে বাণিজ্যিক বেংকে কেন্দ্ৰীয় বেংকৰ ওচৰত চাপে। তেনে সময়ত কেন্দ্ৰীয় বেংকটোক বাণিজ্যিক বেংকটোৱে আগবঢ়োৱা বন্ধকী পত্ৰৰ ওচৰত ভিত্তি কৰি বাণিজ্যিক বেংকটোক ঋণ প্ৰদান কৰি বেংকটোক বিপদৰ পৰা উদ্ধাৰ কৰে। কেতিয়াবা আকৌ বাণিজ্যিক বেংকৰ ঋণ হিচাপে সকলো আমানত ওলাই যোৱাৰ ফলত বেংকটোৰ তাৰল্য বা আৰ্থিক অৱস্থাৰ অৱনতি ঘটিলে বেংকটোৱে আমানতকাৰীৰ সঞ্চয় ঘূৰাই দিয়াৰ ফলত অসুবিধাত পৰে। ফলত ৰিজাৰ্ভ বেংকে তেনে বেংকলৈ ঋণ আগবঢ়ায়। গতিকে ওপৰ আলোচনাৰ পৰা আমি ক'ব পাৰোঁ যে বাণিজ্যিক বেংকৰ আৰ্থিক সংকটৰ পৰা ঋণ প্ৰদান কৰি উদ্ধাৰ কৰাৰ বাবে বা সহায় কৰাৰ বাবে ৰিজাৰ্ভ বেংকে শেষ মুহূৰ্তৰ ঋণদাতা বুলি কোৱা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই কুৱেশ্যনটো ভালকৈ পঢ়িবা। আৰু বাকী যিবোৰ আছে তোমালোকৰ সেইবোৰ মই তোমালোকক গাই নিদিওঁ, তোমালোকে মই স্কুল ডাউন কৰি আছোঁ, তোমালোকে লিখি ল'বা। আৰু যিকেইটা কুৱেশ্যন আছে ইমান টান নহয়, তোমালোকে পঢ়িলে বুজি পাবা। ঠিক আছে।